হেল্ল' বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এটা খুবেই চৰ্চিত বিষয় হয় এইটো। এটা ৰিচেণ্টলি খুব চৰ্চা চলি আছে ইয়াৰ ওপৰত। তো এইটো এটা হ'ল যে স্মাৰ্ট মিটাৰ। আমাৰ সকলোৰে ঘৰত আছে এটা ইলেক্ট্ৰিচিটি কানেকশ্যন, এটা ইলেক্ট্ৰিক মিটাৰ আছে। তো তাতে নতুনকৈ APDCL ফালৰ পৰা লগোৱা আছে স্মাৰ্ট মিটাৰ। আমি সকলোৱে শুনি আছোঁ, সকলোৱে ইয়াৰ কথা জানিব বিচাৰোঁ। তো ইয়াৰ ওপৰতে মই এই ভিডিঅ'টো বনাইছোঁ। মেইনলি কথাটো হ'লে স্মাৰ্ট মিটাৰ কি হয়, কিহৰ কাৰণে স্মাৰ্ট মিটাৰ আহিল, আৰু এই যিটো স্মাৰ্ট মিটাৰে আমাৰ যিটো বিদ্যুতিক বিল থাকে সেইটো বঢ়াব পাৰে নেকি বা বঢ়াই আছে নেকি, তাৰে ওপৰত মেইনলি এইটো ভিডিঅ' হয়। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তো যদি মই ক'ব যাওঁ যে স্মাৰ্ট মিটাৰটো আচলতে কি হয় আৰু ইয়াৰ কি পাৰ্থক্য আছে যে আগৰ যিটো মিটাৰ আছিল তাৰ লগত, কিহৰ কাৰণে এই মিটাৰটো ডিফাৰ কৰে, দুয়োটাৰ মাজত কি ডিফাৰেঞ্চ। তো ফাৰ্ষ্টতে যদি মই ক'ব যাওঁ, ই ছেম কাম কৰে আগৰ যিটো মিটাৰ আৰু এইটোৰ কাম। ইয়াৰ কোনো ধৰণৰ ডিফাৰেঞ্চ নাই ফাংচনত। জাষ্ট এটাই কথা হ'ল এইটো ফুল্লি ডিজিটেলাইজড হয় আৰু আগৰটো ফুল্লি ডিজিটেলাইজ নাছিলে। আৰু এটা কথা যদি মই ক'ব যাওঁ, ইয়াৰ মেইন কামটো হ'ল যে আমি যিমান পাৱাৰ কনজাম্পশ্যন কৰিছোঁ, ই তাৰ যিটো ছাৰ্ভিচ প্ৰভাইডাৰ থাকে, তাৰ যিটো অপজিট এণ্ড থাকে, তাক অট'মেটিকেলি ইনষ্টেণ্টলি দিব পাৰে, যিটো আমাৰ আগৰ মিটাৰটোৱে দিব নোৱাৰিছিলে। আগৰ মিটাৰটোৰ পৰা ডাটাটো ল'ব লাগিলে এটা মানুহ আহিব লাগিব, মিটাৰটো চেক কৰিব লাগিব, মিটাৰটোত কিমান ৰিডিং হৈছে, তাৰপিছতেহে ছাৰ্ভিচ প্ৰভাইডাৰ যিজন থাকে, APDCL হওক বা আন কোনো কোম্পানী, তেখেতে এই ডাটাটো পাব। কিন্তু এই যিটো নতুন স্মাৰ্ট মিটাৰ, সেই মানুহজনক আহিব নালাগে, সি অফিচত বহিয়ে ডাটাটো চেক কৰিব পাৰে। আৰু এই ডাটাটো যদি স্মাৰ্ট মিটাৰ আছে, 15 মিনিটছৰ পৰা 1 আৱাৰৰ ভিতৰত মানে ছাপ্লাই কৰিব পাৰে। আৰু যদি কওঁ আৰু এটা ইয়াৰ ডিফাৰেঞ্চ, মানে এই যিটো আপোনাৰ স্মাৰ্ট মিটাৰ, ই যিটো আমাৰ পাৱাৰ কাট হয়, পাৱাৰ আউটেজ হয়, এইটো ইনষ্টেণ্টলি মানে ছাৰ্ভিচ প্ৰভাইডাৰটোক জনাব পাৰে বা ইনফৰ্ম কৰিব পাৰে। নেক্সট যদি আমি চাওঁ যে এই যিটো স্মাৰ্ট মিটাৰ আহিলে, ইয়াৰ কি পাৰপাছত, কিহৰ কাৰণে স্মাৰ্ট মিটাৰ আনিলে কোম্পানীবোৰে বা গভৰ্ণমেণ্টে, কিহৰ কাৰণে স্মাৰ্ট মিটাৰ আনিলে। তো ফাৰ্ষ্ট অফ অল, এই যিটো স্মাৰ্ট মিটাৰৰ কাৰণ হয়, এইটো এটা ই একুৰেট ডাটাটো দিব পাৰে যে মই মোৰ ঘৰত কিমান পাৱাৰ কনজাম্পশ্যন কৰিছোঁ, সেইটো নিৰ্ভুল ডাটাটো কোম্পানীক দিব পাৰে। নেক্সট আৰু এটা পাৰপাছ আছে যে ই মেন পাৱাৰ কমাই দিয়ে, মানে মানুহৰ কামটো কমাই দিছে। এটা কোম্পানীটো মেইনলি সি, আপোনাৰো যদি কোম্পানী এটা থাকে বা মোৰো যদি এটা কোম্পানী থাকে, মইতো এই কষ্টটো যিটো খৰচা সেইটো কমাব চেষ্টা কৰিম ন, কোম্পানী এটাওতো সেইটোৱে বিচাৰিব। তো কোম্পানীৰ যিটো মেন পাৱাৰ লাগে, আগতে যদি 4জন মানুহ লাগিছিলে, এই মিটাৰটো হোৱাৰ পৰা সি 2জনলৈ আহি যাব বা এজনলৈ আহি যাব। আপোনালোকে নিজেই ভাবক যে এটা যদি মিটাৰ থাকে, তাৰ কাৰণে মানুহ এজন নিশ্চয় আহিব লাগিব, ঘৰত আহি ডাটাটো ৰিডিং ল'ব লাগিব, বিল দিব যাব লাগিব। তো এই যিটো স্মাৰ্ট মিটাৰ আহিলে, সেই মানুহজনৰ প্ৰয়োজনটো কমাই দিলে, যিটোৱে মানে কোম্পানীটোৰ খৰচাটো কমাই দিলে। আৰু এটা কথা হ'ল যে সময়মতে অট'মেটিক সি বিলটো দিব পাৰে। ডাটাটো মানুহে কালেক্ট কৰিলে, প্ৰভাইডাৰে অট'মেটিকেলি আহি গ'ল, সময়মতে আহিল। তো নেক্সট আৰু এটা আছে ৰেগুলাৰ কালেকশ্যন, মানে ধৰক আপোনাৰ সি দুটা একে পইণ্ট হয় অলমষ্ট। ৰেগুলাৰলি এটা বিল, যিটো আমাৰ আগতে আপোনালোকে জানে যে লাইনৰ বিল কিছু মানুহ 2 মাহ 3 মাহ 4 মাহ 5 মাহলৈ নিদিয়ে। তো স্মাৰ্ট মিটাৰ অহাৰ পিছত সেই বস্তুটো আপুনি ডিলে কৰিব নোৱাৰিব। তাৰ কাৰণে কোম্পানীৰ লেগিং, যিটো ৰেভিনিউত লেগিং আহি থাকে, সেই লেগিংটো প্ৰবলি কমি যোৱাটো তেখেতসকলৰ এইটো পাৰপাছ। চবৰে এইটো থাকিব, চব কোম্পানীৰে, গভমেণ্ট হওক চাহে প্ৰাইভেট হওক। তো নেক্সট যদি চাওঁ আমি, এই স্মাৰ্ট মিটাৰ কেইটা ধৰণৰ আছে। আমি আগতে জানো আমাৰ মিটাৰবোৰ এটা কমাৰ্চিয়েল থাকে, এটা আমি ইউজুৱেলি কমাৰ্চিয়েল আৰু ডমেষ্টিক বুলি কওঁ, কিন্তু তাত ফেজ ৱাইজ ডিফাৰেঞ্চ থাকে। এটা ছিংগল ফেজৰ থাকে আৰু এটা 3 ফেজৰ থাকে। যদি কমাৰ্চিয়েল হয় তেতিয়াহ'লে 3 ফেজৰটো লগাই, আৰু ঘৰত হ'লে ছিংগল ফেজৰ লগাই। কিছুমানে ঘৰতো 3 ফেজত লগাই, যাৰ ঘৰত মানে ৰিকুৱাৰমেণ্টটো বেছি। এইটোও ছেম একেই, নিজৰ ৰিকুৱাৰমেণ্ট হিচাপত আপুনি 3 ফেজ বা ছিংগল ফেজ ল'ব পাৰে, বাকী কোনো ধৰণৰ এটা ডিফাৰেঞ্চ নাই। আৰু এতিয়া যদি আমি আলোচনা কৰোঁ যে যিটো স্মাৰ্ট মিটাৰ, ইয়াৰ যদি চামাৰাইজ কৰিব যাওঁ মেইন কথা কিখিনি, তেতিয়া এটাই কথা আহিব, ইয়াৰ পৰা আমি একুৰেট বিল পাওঁ। আৰু ই যিটো গোটেই প্ৰচেছটো, আপোনাৰ বিল লোৱা, বিল দিয়া, পে'মেণ্ট কৰা, ইলেক্ট্ৰিচিটি ছাপ্লাই কৰা, এইটো এটা অট'মেটিকেলি হৈ যায়, যিটোৰ কাৰণে ইয়াত ভুল হোৱাৰ চান্সটো কম থাকে। মানুহ এজনে নিশ্চয় চবেই জানে, মানুহ এজনে কাম যেতিয়া কৰিব, তেতিয়া হিউমেন এৰৰ বুলি এটা ফেক্টৰ আহি যায়, ভুল হোৱাৰ চান্সটো অলপ বাঢ়ি যায়। কিন্তু এইটো যিহেতু ফুল্লি অট'মেটিক, তো ইয়াত এৰৰ পাৰ্চেণ্টেজটো কম হৈ যায়। আৰু এটা প্লাছ পইণ্ট ইয়াৰ আছে, যিটো হ'ল আমাৰ যিটো খৰচা কিমান হ'ব পাৰে। এই স্মাৰ্ট মিটাৰ হোৱাত আমি এষ্টিমেট কৰিব পাৰোঁ
আৰু নেক্সট আমি সেফটি যিটো আছে সেফটিটো সকলোৱে বিচাৰে স্মাৰ্ট মিটাৰে আমাৰ ঘৰলৈ বা আমাৰ যিটো য'ত আপুনি লগাব তাত সেফটিটো অলপ বেছিকৈ আনে আৰু আমাৰ যিটো এনাৰ্জি যিটো ইউজেজ আমি কিমান কনজাম্পশ্যন কৰিছো কিমান কৰিম সেইটো এটা ট্ৰেক কৰিব পাৰি সেইটো হয় আৰু যিটো এটা মেইনলি আমাৰ ৰিচেণ্টলি মানুহবোৰে কৈ আছে যে স্মাৰ্ট মিটাৰে আমাৰ কনজাম্পশ্যনটো বঢ়ায় কনজাম্পশ্যনটো নবঢ়ায় আমাৰ বিলটো বঢ়ায় এইটো তেনেকুৱা ইয়াৰ কোনো পাৰপাছ নাই যে মানুহৰ কষ্ট বঢ়াবৰ কাৰণে এইটোৰ মেইন পাৰপাছটোৱে হ'ল যে ছাষ্টেইনেবিলিটি আনাৰ দুয়োটা পক্ষ বোথ কনজিউমাৰ আৰু সাৰ্ভিস প্ৰভাইডাৰ কোম্পানী আৰু যি আমাৰ পাব্লিক মানুহ দুয়োটাৰে কষ্টটো কমাবৰ কাৰণে ইয়াৰ পাৰপাছ তো কিছুমানত হয়তো এটা টেকনিকেল এৰৰ আহিব পাৰে সেইটো এটা বেলেগ ফেক্টৰ সেইটো আমি ডিছকাছ কৰিব যোৱা নাই এৰৰটো চবতে থাকিব পাৰে ডিজিটেল বস্তু যিহেতু কিন্তু ইয়াৰ পাৰপাছটো আমাৰ খৰচাটো কম কৰাৰহে হয় প্লাছ এই যিটো ইয়াৰ মেইন মটিভ আছিলে গভৰ্ণমেণ্টৰে হওক বা কোম্পানীৰে হওক নিজৰ কোম্পানীৰ কষ্টটো খৰচা কমোৱা আৰু পাব্লিকৰো কষ্ট বা একজেক্ট একুৰেট বিলটো দিয়াৰ তো এই ভিডিঅ'টো আছিল ইমানখিনিয়ে এটা ডিসক্লেমাৰ দি দিওঁ যে এই ভিডিঅ'টো কোনো ধৰণৰ স্মাৰ্ট মিটাৰক ছাপোৰ্ট কৰি বা অপ'জ কৰি নহয় ই জাষ্ট আমাৰ এডুকেশ্যনেল পাৰপাজতহে হয় যে স্মাৰ্ট মিটাৰটো ইয়াৰ কি বেনিফিট বা কিহৰ কাৰণে আহিলে এইটো অনলি ফৰ এডুকেশ্যনেল পাৰপাজ অনলি তো থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকে আগলৈ চাই থাকিব আৰু যদি ভিডিঅ'টো পচন্দ কৰিছে তেতিয়াহ'লে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ